দেতা কোৱা তেতেলী ইংলিছত তামাৰিন বুলি কয় হয়নে হয় সেইবাৰ নামটো শুনিবলৈ অকমান বেলেগ নহয়নে অকণমান বেলেগ ধৰণৰ তাৰ অৰ্থও বেলেগ আছে সেই নামটোনো কেনেকৈ আহিছে তুমি আজি মোক সেই সম্পৰ্কে অকমান কৈ দিয়াচোন শুনা তেতেলী বস্তুটো ভাৰতলৈ আহিছিল মাডাগাস্কাৰ অঞ্চলৰ পৰা মাডাগাস্কাৰ ক'ত আছে আফ্ৰিকাৰ উপকূল অঞ্চলত গম পাইছেনে পাইছোঁ অঁ তাৰপিছত ভাৰতত তেতেলী খুব বেছিকৈ ব্যৱহাৰ হৈছিল দক্ষিণ ভাৰততো খুবেই বেছিকৈ তেতেলী ব্যৱহাৰ হয় আৰবৰ লোকসকল যেতিয়া ভাৰতবৰ্ষলৈ আহিলে তেওঁলোকে তেতেলীৰ টেষ্টটো পালে আৰু তুমি এটা কথা চাবা তেতেলীৰ পাল্পটো আৰু খেজুৰৰ পাল্পটো দেখিবলৈ একে হা আৰু আৰবৰ মানুহবিলাকে খেজুৰক তামাৰ বুলি কয় গতিকে যিহেতু আৰবীসকলে ভাৰতৰ পৰা তেতেলী আৰবলৈ লৈ গৈছিল গতিকে তাত তেতেলীৰ নাম দিলেগৈ তামাৰ ই হিন্দ গম পাইছেনে হিন্দ মানে হিন্দুস্তান ভাৰতৰ পৰা লৈ যোৱা খেজুৰ লাহে লাহে ব্যৱসায়ী আৰবীসকলে কি কৰিলে বিশ্বৰ বিভিন্ন জেগাত বিশেষকৈ ইউৰোপত তেতেলী মানে বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলে বা ছাপ্লাই কৰিলে গতিকে তাতো মানুহে তেতেলীৰ নাম দিলে তামাৰ ই হিন্দ আৰু লাহে লাহে তামাৰ ই হিন্দ গৈ পেলাই তামাৰিন্দ হ'লগৈ বুজি পাইছা কথাটো গতিকে তেতেলীটোৰ যিটো নাম আৰবীসকলে দিয়া তামাৰ ই হিন্দ তাৰ পৰাই গৈ তামাৰিন্দ শব্দটো হৈছে গ্ৰীচত অৱশ্যে তেতেলীক তামাৰিন্দাছ বুলি কয়